বাপ্পাদাৰ কিমান খৰচ হৈছে ৰাম মন্দিৰ যোৱাতে যদি মই অকলে যাওঁ তো দুজনৰ মিলি কিমান গ'লে দুজনে মই এয়া চাওক চাইছে স্মাৰ্ট ৱাচ ফাইনালি গিফ্টত পালোঁ আৰু মোৰ পইচা দি বাৰু কিনা নাই মোৰ বহুত ভাল ফ্ৰেণ্ড এজনীয়ে মোক গিফ্ট দিছে বাৰু এয়া চাওক ৱাও स्टार्ट लाइट कैमरा एंड एक्शन तो हेलो अपन सको এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পল আপোনালোকৰ ভাই আকাশ ভাই তো গাইস या साउक दिस इज माय न्यू BMW कौन है ये लोग कहां से आते हैं তো আজি গৈ আছো গাইস বহুত এটা ধুনিয়া ঠাইত যত আপোনালোকে বিদেশী মাছ দেখা পাব মানে বাহিৰৰ মাছ আৰু মাছটো সব একে হয় কিন্তু সাইকেলটো কত ৰাখিম বাৰু ষ্টেনা নাই নতুন লৈ ললো সাইকেল আৰু মই অকলে না যাও এ আমাৰ লগত আছে সুমিত ভাই यस এ আছে বাপ্পাদা আৰু এ আছে ৰাহুল যাব আমাৰ ভাইটি আৰে এই ভাইটিৰে আছিল সাইকেলটো বাৰু মই কিনা নাই এতিয়া ঘৰত যাও আগত গা চা ধু ভাত চাত খাও তাৰপৰা তিনজনে ধুনিয়াকৈ ওলাই যাম A few moments later এই পালো আমাৰ বঙাইগাঁও পাৰ্কৰ সন্মুখত মানে অলপ পিছত পাৰ্কতে সোমাম মই আৰু বাপ্পাদা ৰেফালে আহি কেনে সাসকা ভাইটি এটা লগ পালো মানে ফ্যামিলি মেম্বাৰ হিহঁতে আৰু ভিডিও চোৱা না নাই আহি কথা পাতিল বাৰু চাই ভিডিও এতিয়া কি মোৰ ভিডিও নোটিফিকেশন না যায় নাই এতিয়া মানে ইউটিউবৰ এটা প্ৰবলেম চলি আছে কি হয় মানে বেলেগৰতো মানে নোটিফিকেশনে না যায় কি প্ৰবলেম হৈ আছে আৰু ক'ব নোৱাৰো ঠিক আছে দিয়া ভাইটি লগ পাম দিয়া কোন ক্লাছত পঢ়া মই মেট্ৰিক দিলোঁ বাৰু এইবাৰ মই মেট্ৰিক দিলোঁ এয়া হ'ল আমাৰ বঙাইগাঁৱত থকা একদম পুৰণি পাৰ্ক ইকো পাৰ্ক আৰু বৰ্তমান বাপ্পাদা গ'লে টিকেট ল'ব মানে পইচা মানে ইউটিউব কৰি কিমান টকা চাইছে নাই বেকাৰী হলো বোলে তো সোমাই আহিলোঁ ডাইৰেক্ট পাৰ্কৰ ভিতৰত গাইছ আৰু বহুত দিনৰ মূৰত আমাৰ ইকো পাৰ্কৰ ভিতৰত সোমালোঁ আৰু গৰমৰ সিজন যেহেতু আহি আছে গাইস এতিয়া ওয়াটাৰ পাৰ্ক হৈছে তো ওয়াটাৰ পাৰ্কতো যাম কেইদিন পিছত এটো আপোনালোকে ভিডিওত দেখা পাব আৰু বাপ্পাদা কি মজা এইটো চাওক টিকেট এতিয়া যাব লাগে যেহেতু গাইস ঘৰত বহি আছো বৰ্তমান মানে বাহিৰত ফুৰিব যোৱাৰ গাইস বহুতে মন গৈ আছে গাইস কিন্তু উপায় নাই গাইস টকাওতো লাগব ন তো এই কাৰণে গাইস বৰ্তমান লোকালে ভিডিও বনাই আছো ইফালে আৰু আপোনালোকে মোক সাপোৰ্ট কৰি আছে মই গমে পাও বহুত মৰম দি আছে আপোনালোকে কিন্তু আমাৰ বাপ্পাদাই কেইদিন আগত ৰাম মন্দিৰ যেহেতু গৈ আছে মোকো কৈছিল যাব কাৰণে কিন্তু মই যাব পৰা নাছিলোঁ তো বাপ্পাদাৰ কিমান খৰচ হৈছে ৰাম মন্দিৰ যোৱাতে আৰু আপোনালোকৰ চাগে ইচ্ছা গৈছে চাগে ৰাম মন্দিৰ যোৱা একবাৰ ভিজিট কৰাৰ মোৰতো বহুত মন গৈছে তো কিমান খৰচ হয় বাপ্পাদাৰ পৰা বলক ধুনীয়াকৈ জানিলোঁ কাৰণ এই ভিডিঅ'টো অলপ ইনফৰমেশ্যন পাব আপোনালোকে তো বাপ্পাদা একদম অনেষ্টলি ৰাম মন্দিৰ যে ঘূৰি আহিলা এক্সপিৰিয়েন্সটো কেনেকুৱা পালা এক্সপিৰিয়েন্স মজা আৰু কি বুলি কয় এতিয়াতো গভৰ্ণমেণ্টে লৈ যাই আছে 2000 টাকা দি কিন্তু আপোনালোকে যাব পাৰে আৰু বিশেষকৈ যদি পাৰ্সোনালি যাব খোজে মই অকলে যাওঁ বা বাপ্পাদা যেহেতু বাপ্পাদা বিয়া পাতা তো ৱাইফ আছে আৰু অকলে গ'লে তো ৱাইফে পিছত দিব ঘৰত গ'লে ৱাইফকো লৈ গৈছে বাৰু তো দুজনৰ মিলি কিমান গ'লে দুজনে মই 30000 গৈছে 30000 গৈছে আৰু এতিয়াতো গভৰ্ণমেণ্টৰ পৰা তো আপোনালোকে জানে আৰু খৰচটো নিজৰ মতে হয় না যদি এটা বাজেট বনাই কেনে লৈ গ'লে হয় বাজেট বনাই লৈ গ'লে হ'ল মোটামুটি 15000 একজনৰ খৰচা বুলি ৰাখি যদি আপোনালোকৰ পকেটত যদি 15000 আছে এইটো ৰাখি দিব তাৰপিছত এটা খৰচ এতিয়া যদি তাতে যদি ভাবে ঘুৰু ফুৰু কিবা কিবি বস্তু লওঁ এইটো আপোনাৰ পকেটৰ পৰা মাল যাব এইটোৱে আৰু তো ভাল লাগিল তো এতিয়া বলক বেছি লেট নকৰোঁ সোনকালে একুৰিয়ামটোৰ তাতে যাওঁ মাছবিলাক আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ইয়াতে কি মাছ আছে একুৰিয়ামৰ ভিতৰত বলক মই প্ৰথমবাৰৰ কাৰণে চাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাম তো এইটো হ'ল আমাৰ একুৰিয়াম বঙাইগাঁও পাৰ্কত থকা মই বঙাইগাঁৱত থাকোঁ মোৰো বঙাইগাঁৱত ঘৰৰ পৰা মানে এই পাৰ্কতে আহিছোঁ আৰু কিন্তু মই এতিয়ালৈকে বাৰু ভিতৰত গৈ চোৱা নাই কিন্তু হা ময়ো চোৱা নাই তো বলা এতিয়াৰ পৰা যাওঁ ভিতৰত চাওক অ' মাই গড গাইছ চাওক ৱাও চাৰিদিকে ৱাও আৰু চোৱা নাছিলোঁ ইমান ধুনীয়া এটা বস্তু তো আপোনালোকক বলক দেখাওঁ এতিয়া ধুনীয়াকৈ কি মাছ আছে ইয়াতে আৰু ইয়াতে টোটাল কেইটা একুৰিয়াম আছে দাদাই ধুনীয়াকৈ কৈ দিব ইয়াতে 62টা একুৰিয়াম আছে ইয়াতে বিভিন্ন প্ৰজাতিৰ ফিছ আছে আৰু তো আপোনালোকে চাবই পাৰিছে কিন্তু ইয়াতে নামবোৰ বহুত টান
এইটো বাৰু ইগনোৰ মাৰক, আপোনালোকক খালি দেখাই যাম, আমাৰো খালি দেখাই যাম। এয়া তলৰখিনিয়ে প্ৰথমত দেখাই আছোঁ। মই সোমাই যাওঁ নেকি একুৰিয়ামৰ ভিতৰত, মোক আপোনালোকে টিকেট কাটি চাব আহিব। এ চাওক, এইটো বা কি মাছ কয় নাজানো, ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি ল'ব পাৰে ধুনীয়াকৈ। কি কোৱা বাপ্পা দা? অ' বঢ়িয়া, মইতো এইফালে চাই আছোঁ আৰু মাছগুটি। এ চাওক, চাইছে? ইমান যদি গাইছ পঢ়া শুনা কৰিলোহেঁতেন, মই আজি ইঞ্জিনিয়াৰ হ'বই নোৱাৰিলোহেঁতেন। আই এম এ ইঞ্জিনিয়াৰ। আৰু ভিডিঅ'টোত গাইছ আপোনালোকক গোটেইখিনি মাছ নেদেখালোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু চাইনবোৰ্ডটো আকৌ এবাৰ চাই লওক আপোনালোকে, পাব্লিক একুৰিয়াম। আপোনালোকে আহিব পাৰে, আৰু ভিতৰত বহুত বিভিন্ন ধৰণৰ মাছ আছে, আপোনালোকে আহিলে দেখা পাব। কি কোৱা বাপ্পা দা? মজা মজা। এতিয়া অলপ পাৰ্কখন ধুনীয়াকৈ ফুৰোঁ, তাৰপিছত ঘৰত যাওঁ। পাৰ্কত আৰু কি ফুৰিম গাইছ, একোতো ফুৰিবলগীয়া নাই। কিন্তু ছোৱালী চাব আহিছিলোঁ গাইছ, ছোৱালীও নাপালোঁ, পুৰি হৈ আছে না, এটা ছোৱালী দেখা নাপালোঁ গাইছ, মনটোৱে বেয়া লাগি গ'ল। একো নাই, বাপ্পা দাদা বাৰু বিয়া শাদী কৰিছে বাৰু, কিন্তু মইতো বিয়া চিয়া পতা নাই। কিন্তু আপোনালোকে যদি কমেণ্ট দিয়ে 50K কৰি দিয়ে, তেতিয়াহ'লে ভাবিছিলোঁ যে বিয়াৰ এটা প্লেনিং কৰা যায় আৰু। কি কোৱা? ডুপ্লিকেট বিয়া নেকি? হা? ভাই ডুপ্লিকেট বিয়া কৰি দিলে হ'ল আৰু। খালি হ'ল। কণ্টেণ্টৰ কাৰণে বিয়া কৰিবি, আৰে বাহ, তো এয়া চাব পাৰিছে আমাৰ বঙাইগাঁও পাৰ্কখন বৰ্তমান কিমান বেছি ধুনীয়াকৈ বনোৱা হৈছে। বনাই আছে না, এইবিলাক চব বনাই আছে, এইফালে বনাই আছে। হৈছে Swimming pool হ'ব এইফালে। ইফালেও চুইমিং পুল চুল হ'ব। মানে এতিয়া গৰমৰ ছিজন, আহি থাকিম, আপোনালোকক দেখুৱাই থাকিমে। তো এতিয়া বেছি লেট নকৰোঁ, ভোকো লাগিছে, সোনকালে ঘৰত যাওঁ আৰু যাই খানাটো খাই দিওঁ আগত। খানাটো মেইন মানে। 2,000 years later. তো গাইছ এতিয়া হৈ গ'ল ৰাতি, আৰু এটা বস্তু আহিছে মোৰ, এয়া চাওক, চাইছে স্মাৰ্ট ৱাচ। মোৰ পইচা দি বাৰু কিনা নাই, মোৰ বহুত ভাল ফ্ৰেণ্ড এজনীয়ে মোক গিফ্ট দিছে বাৰু, তাক থেংক ইউ ছ' মাছ। মানে কেইদিন আগত মই হোৱাটছএপত ষ্টেটাছ খালি লগাইছিলোঁ। ভাল ফ্ৰেণ্ড নেকি? ফ্ৰেণ্ড আৰু ফ্ৰেণ্ড এজনী। ল'ৰা না ছোৱালী? যি আছে আছে, চাব পাৰিছে আপোনালোকে। ভাই গাৰ্লফ্ৰেণ্ড দিছে নেকি? গাৰ্লফ্ৰেণ্ড নাই দে ভাই, গাৰ্লফ্ৰেণ্ড দিছে গাইছ, মিছা কথা কৈ গাৰ্লফ্ৰেণ্ড নহয়, এজনী বহুত ভাল ফ্ৰেণ্ডে দিছে বাৰু। তো গাইছ এইটো পিন্ধি নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব। তো গাইছ আজিৰ ভিডিঅ'ত এইটো পিন্ধি কেনে 89,000। এই ঘড়ীটো পিন্ধি নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব। তো গাইছ আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ মৰম দি যাব। তো এতিয়া আনবক্সিং আৰু নেদেখাওঁ, নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত লগ পুৰা পাই ঘড়ীটো আছোঁ। দেখা পাব নেকি? একদম নেক্সট ভিডিঅ'ত পুৰা ঘড়ী দেখা পাব। তাৰ কাৰণে বাই বাই।